আজি মই 34 সাইজ সিংগল কটৰী ব্লাউজ কাটিঙৰ এটা ভিডিঅ' লৈ আহিছোঁ। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে পিঠিৰ ছাইডটো কাটিব লৈছোঁ। ব্লাউজটো কিমান দীঘল দিয়ে সেইটো নিজৰ হাইট অনুসৰি দি ল'ব। মই 13.5 ইঞ্চি জোখত ব্লাউজটো দীঘল কৰিছোঁ, কিয়নো 13 ইঞ্চি জোখত মই ব্লাউজটো দীঘল কৰি থ'ব লাগিব। আৰু আধা ইঞ্চি বেছিকৈ লৈছোঁ, কিয়নো চিলাওঁতে কাপোৰটো সোমাই যাব। এতিয়া মই কান্ধৰ জোখটো লৈছোঁ 5.5 ইঞ্চি আৰু আৰম্ভত লৈছোঁ মই 5.5 ইঞ্চি। এইফালৰ পৰাও 5.5 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে নাই পৰা চাই ল'লোঁ। এতিয়া দুয়োটা বিন্দু লগ লগাই আঁচ এডাল এনেকৈ টানি ল'লোঁ। ব্লাউজ কাটিংটো কৰিছোঁ মই 34 সাইজৰ। এতিয়া বুকুৰ জোখটো লৈছোঁ মই। বুকুৰ জোখটো ল'বলৈ দেখিছেনে ফিটাডালৰ মূৰটো 34ত লগাই পাইছোঁ 17 আৰু 17ক দুভাগ কৰি পাইছোঁ আমি 8.5 ইঞ্চি। ব্লাউজটোৰ বুকুৰ জোখটো কেনেকৈ উলিয়াব একেবাৰে সহজ পদ্ধতিৰে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এতিয়া ইয়াতে দেখিছেনে 8.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও মই জুখি লৈছোঁ 5.5 ইঞ্চি দূৰত্বত বিন্দুটো পৰিছেনে নাই পৰা। এতিয়া দেখিছেনে দুয়োটা বিন্দু লগ লগাই পুনৰ আঁচডাল এনেকৈ টানি ল'লোঁ আৰু কঁকালৰ কাৰণে মই 8 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ, মানে কঁকালৰ ফালে আধা ইঞ্চি কমাই লৈছোঁ। এতিয়া আকৌ আঁচডাল এনেকৈ টানি ল'লোঁ। ব্লাউজটোৰ গাৰ চিলনিটো এই আঁচডালতে বহিব আৰু এইফালে মই 2 ইঞ্চি বহাই লৈছোঁ, দেখিছেনে, আৰু কঁকালৰ ফালে 1.5 ইঞ্চি বহাই লৈছোঁ। দুয়োটা বিন্দু লগ লগাই আকৌ আঁচডাল এনেকৈ টানি ল'লোঁ। এতিয়া গলৰ কাৰণে 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। পিঠিটো কিমান কটা দিয়ে সেইটো নিজৰ মতে দি ল'ব পাৰিব। মই ইয়াতে 8.5 ইঞ্চি জোখত কটা দিছোঁ আৰু দেখিছেনে বহলটো ৰাখিছোঁ মই 2.5 ইঞ্চি। কান্ধৰ ফালে অকণমান তললৈ 2 পইণ্ট মান হ'ব, তাতে এটা বিন্দু দিছোঁ আৰু দেখিছেনে আঁচডাল কুনিয়াকৈ টানি দিছোঁ। এনেকৈ যদি ব্লাউজটো চিলোৱা হয় তেতিয়া বাউসীটো খহি নাযায়। এতিয়া আৰ্মহোলৰ শ্বেপটো দিবলৈ এই কোণটোৰ পৰা 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ। এতিয়া মই ধুনীয়াকৈ আৰ্মহোলৰ শ্বেপটো দি লৈছোঁ। আৰ্মহোলৰ শ্বেপটো দিওঁতে খুব সাৱধান কৰি দিব। দেখিছেনে মই কেনেকৈ দিছোঁ। 8.5 ইঞ্চি দূৰত্বত যে বিন্দুটো দিছিলোঁ তাতে লগ লগাই ল'লোঁ আৰু এইফালে অকণমান তললৈ দি ৰাউণ্ড শ্বেপটো দি ল'লোঁ। আৰ্মহোলৰ শ্বেপটো দি হৈ গ'ল। এতিয়া মই পিঠিৰ ৰাউণ্ড শ্বেপটো দি ল'ম। পিঠিৰ ছাইডটো কাটি হৈ গ'ল। এতিয়া মই আগফালৰ ছাইডটো কাটিবলৈ লৈছোঁ। আগফালৰ ছাইডটোৰ কাৰণে মই 1 ইঞ্চি বেছিকৈ লৈছোঁ, কিয়নো বেল্টৰ কাৰণে কাপোৰ অকণমান বেছিকৈ লাগে। এতিয়া মই পিঠিৰ ছাইডটো দিয়ে দেখিছেনে আগফালৰ শ্বেপটো মই আঁকি ল'ম। আঁকি হোৱাৰ পাছত এতিয়া আৰ্মহোলৰ শ্বেপটো মই মিলাই লৈছোঁ। আৰ্মহোল আছিলে 5.5 ইঞ্চি আৰু দেখিছেনে কেনেকৈ মই আৰ্মহোলৰ শ্বেপটো মিলাই লৈছোঁ। এতিয়া এই কোণটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া ৰাউণ্ড শ্বেপ এটা দি দিছোঁ। এতিয়া ডিঙিৰ জোখটো লৈছোঁ। ডিঙিৰ কাৰণে 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালে 2.5 ইঞ্চি ৰাখিছোঁ। 6 ইঞ্চিতকৈ বেছি কাটি নিদিব। যদি 6 ইঞ্চিতকৈ বেছি কাটি দিয়ে তেতিয়া ব্লাউজটো বহুত বেছি কাট খাই যাব, দেখিবলৈ বেয়া লাগিব। আৰু বেল্টৰ কাৰণে দেখিছেনে 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ আৰু বেল্টৰ শ্বেপটো দিবৰ কাৰণে ওপৰৰ ফালে দেখিছেনে 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালে 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। 1 ইঞ্চি দূৰত্বত যিটো বিন্দু দিছিলোঁ সেইটো আপোনালোকে আধা ইঞ্চিও ৰাখিব পাৰে শ্বেপটো দিবৰ কাৰণে। বেল্টৰ শ্বেপটো মই এতিয়া দি ল'লোঁ আৰু ব্ৰা কাটটোৰ কাৰণে 5.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু আৰ্মহোলৰ এই কোণটোৰ পৰা 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ডিঙিৰ ফালে 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া গোটেইকেইটা বিন্দু লগ লগাই মই
ব্ৰা কাটৰ শ্বেপটো দি লৈছোঁ। আগফালৰ ছাইডটো কাটি হোৱাৰ পাছত এতিয়া ব্ৰা কাটটো ডাঙৰকৈ কাটিব লাগিব। তাৰ কাৰণে মই ব্ৰা কাটৰ শ্বেপটো কাগজ এখনত আকৌ আঁকি লৈছোঁ। আঁকি হোৱাৰ পাছত এইফালে 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এইফালেও 1.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। ব্ৰা কাটৰ শ্বেপটো এতিয়া মিলাই লৈছোঁ। শ্বেপটো দিওঁতে অকণমান ওপৰৰ পৰা এনেকৈ মিলাই দিব। দেখিছেনে মই কেনেকৈ দিছোঁ? ওপৰৰ ফালে 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ, এইফালেও 0.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া শ্বেপটো ধুনীয়াকৈ মিলাই লৈছোঁ। শ্বেপটো দি হোৱাৰ পাছত এতিয়া একেবাৰে সোঁমাজত এটা বিন্দু দিছোঁ আৰু তলৰ ফালে 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া আকৌ মই শ্বেপটো মিলাই ল'ম। নতুনকৈ ব্লাউজ চিলাবলৈ শিকি থকাসকলে ব্লাউজটো এবাৰ এনেকৈ কাটি চিলাই চাবচোন। সকলোৱে চিলাব পাৰিব। দেখিছেনে? মই ব্ৰা কাটৰ শ্বেপটো ধুনীয়াকৈ দি ল'লোঁ। এই 0.5 ইঞ্চি দূৰত্বত যে মই এটা বিন্দু দিছোঁ, তাতেই চিলনিটো মাৰিব লাগিব। এতিয়া হাতখন কাটিবলৈ লৈছোঁ। হাতখন কিমান দীঘল ৰাখে সেইটো নিজৰ কথা। মই হাতখন ইয়াতে 9 ইঞ্চি জোখত দীঘলকৈ ৰাখিছোঁ আৰু এনেকৈ আঁচডাল টানি ল'লোঁ আৰু দেখিছেনে তলৰ ফাললৈ 3 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই কোণটোৰ পৰা 8.5 ইঞ্চি দূৰত্বত বিন্দুটো দিছোঁ। এতিয়া মই কুনিয়াকৈ আঁচডাল টানি ল'লোঁ। শ্বেপটো দিবৰ কাৰণে একেবাৰে সোঁমাজতে এটা বিন্দু দিছোঁ আৰু ওপৰৰ ফালে 0.5 ইঞ্চি দূৰত এটা বিন্দু দিছোঁ। এতিয়া শ্বেপটো দি লৈছোঁ। এইফালে 2 ইঞ্চি বহাই লৈছোঁ আৰু হাতৰ বহলটো নিজৰ জোখমতে আপোনালোকে লৈ ল'ব। আকৌ এইফালেও 1.5 ইঞ্চি বহাই লৈছোঁ। এই কোণটোৰ পৰা এতিয়া 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু ধুনীয়াকৈ শ্বেপ এটা দি লৈছোঁ। হাতখন কাটি হৈ গ'ল। অকণমান যে বেছিকৈ কটা দেখিছে, সেই ছাইডটো ব্লাউজটোৰ আগফালৰ ছাইডে হ'ব আৰু এইটো হৈছে ব্ৰা কাটটো, এইটো হৈছে বেল্টৰ পিচ আৰু এইখন হৈছে হাতখন। ব্লাউজ কাটিংটো কৰি মোৰ হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব দেই।